গভীৰ ৰাতি জুবিন ক্ষেত্ৰত জন্ম হোৱা এই শিশুটিয়েই জুবিন গাৰ্গ নেকি? হয়, গভীৰ ৰাতি জুবিন ক্ষেত্ৰত জন্ম হৈছে এটি শিশু সন্তান আৰু এই শিশু সন্তানটি এতিয়া জুবিন গাৰ্গৰ পুনৰ জন্ম নেকি বুলি এতিয়া প্ৰশ্ন উঠিছে। আচলতে এজন ভক্তই এইখিনি কথা কৈছে, আপোনালোকে শুনক কি কৈছে। কাৰণ বৰ্তমান সময়ত জুবিন গাৰ্গক অসমৰ মানুহে বা জুবিন অনুৰাগীসকলে মনে প্ৰাণে বিচাৰি আছে। যেতিয়া বহু লোকে, কোটি কোটি লোকে, লাখ লাখ লোকে অন্তৰৰ পৰা কিবা এটা বিচাৰে, তেতিয়া পৰমাত্মাই সেয়া দিয়ে। এনেধৰণৰ জনবিশ্বাস আছে আৰু সেই জনবিশ্বাসৰ ফলশ্ৰুতিতেই এতিয়া এই জুবিন ক্ষেত্ৰত যিটো শিশুৰ জন্ম হৈছে, এই জন্ম হোৱা শিশুটিয়েই হৈছে জুবিন গাৰ্গৰ পুনৰ জন্ম। হয়, এনেধৰণৰ কথাখিনি এতিয়া চিন্তাৰ বিষয় হৈ পৰিছে। কাৰণ এজন অনুৰাগীয়ে এইখিনি কথা ব্যক্ত কৰিছে আৰু কেনেকৈ এই ঘটনাটি সংঘটিত হৈছে জুবিন ক্ষেত্ৰত আৰু সেই অনুৰাগীজনে কি দেখি পালে, কেনেকৈ গম পালে আৰু এই শিশুটি সঁচাকৈ জুবিন গাৰ্গ ৰূপত আহিছে নেকি, এই ল'ৰা সন্তানটি জুবিন গাৰ্গ ৰূপত আহিছে নেকি, এই সকলোখিনি কথা আপোনালোকে এই ভিডিঅ'টোত শুনিবলৈ পাব আৰু দেখিবলৈ পাব। গতিকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশাৰে বাট চাইছো। এতিয়া আপোনালোকে গম পাই লওক যে জুবিন গাৰ্গৰ যি আধৰুৱা কাম থাকি গ'ল, এই আধৰুৱা কাম পূৰ্ণ কৰিবৰ কাৰণে লাখ লাখ জনতাই, লাখ লাখ অনুৰাগীয়ে হৃদয়ৰ পৰা পৰমাত্মাৰ ওচৰত কাকুতি মিনতি কৰি আছে আৰু সেই কাকুতি মিনতি কৰি কৰি সদায় দুপৰ ৰাতিলৈকে এনেকৈ জুবিন ক্ষেত্ৰত আহি ধূপ ধূনা চাকি বাতি জ্বলাই প্ৰাৰ্থনা কৰে, আমাক জুবিন গাৰ্গক দিয়া। এনেধৰণে সকলোৱে মনৰ পৰা প্ৰাৰ্থনাৰে আচলতে জুবিন গাৰ্গক বিচাৰে বা জুবিন গাৰ্গক কয় যে তুমি পুনৰ জন্ম হোৱা। এনেকৈ জন্ম হলেহে আমাৰ এই অসমৰ কলা সংস্কৃতি জীয়াই থাকিব। এই সকলো ভক্ত প্ৰাণ যিসকল ৰাইজ তালৈ গৈছে, এই জন্ম ক্ষেত্ৰলৈ আহিছে, এই জুবিন ক্ষেত্ৰলৈ আহিছে, এতিয়া জুবিন ক্ষেত্ৰ হৈ পৰিছে জন্ম ক্ষেত্ৰ। আৰু আপোনালোকে ভাবকচোন এটা কথা, যেতিয়া এজন মানুহৰ নৰস্বৰ দেহ কৰবাত দাহ কৰা হয়, চিতা দিয়া হয়, সেয়া হৈ পৰে মৰিহালি, য'ত সমাধিস্থল বুলিও আপুনি ক'ব পাৰে। কিন্তু এই সমাধিস্থল জুবিন গাৰ্গৰ, কিন্তু এই সমাধিস্থল হৈ বৰ্তমান সময়ত থকা নাই। জুবিন গাৰ্গৰ এই সমাধিস্থল এতিয়া মন্দিৰলৈ পৰিৱৰ্তন হৈছে আৰু এই মন্দিৰত মানুহে পূজা কৰে, চাকি বাতি ধূপ ধূনা জ্বলাই বহু দূৰ দূৰণিৰ পৰা মানুহবোৰ আহে। যিখিনি মানুহে জুবিন গাৰ্গৰ সৃষ্টিৰাজিক, যিখিনি মানুহে জুবিন গাৰ্গক ভাল পাইছিল, সেই ব্যক্তিসকল আহি মনত সন্তুষ্টি লবে যে আমাৰ মাজত জুবিন গাৰ্গ কায়িক হিচাপে নাথাকিলেও জুবিন গাৰ্গৰ এই স্মৃতি, যাক আমি সমাধিস্থল বুলি ক'ব পাৰো, সেই সমাধিস্থললৈ আহে আৰু এই সমাধিস্থলতে তেওঁলোকে আশীৰ্বাদ বিচাৰে যে জুবিন দা তুমি পুনৰ জি উঠা, জুবিন দা তুমি আধৰুৱা কামখিনি কৰিব লাগিব, জুবিন দা তুমি আমাৰ মাজলৈ আহা। এনেকৈ সকলোৱে আচলতে মনে প্ৰাণে বিচাৰে আৰু বিচাৰে পুনৰ জন্ম হোৱাটো, আৰু সেই পুনৰ জন্মই এতিয়া হৈছে বুলি কথা ওলাইছে আৰু এই জুবিন গাৰ্গৰ পুনৰ জন্ম হব বুলি
আজি কিছুদিনৰ আগতে সাংবাদিক সকলে নিউজত বজাইছিল কিছুমান নিউজ পোৱা গৈছিল সোশ্যাল মাধ্যমৰ জৰিয়তেও পোৱা গৈছিল যে ছিংগাপুৰৰ কোনোবা এখন দুখীয়া গাঁৱত দৰিদ্ৰ পৰিয়ালত এই জুবিন গাৰ্গৰ জন্ম হ'ব হয় 2026 চনৰ এপ্ৰিল মাহত এই জুবিন গাৰ্গৰ ছিংগাপুৰত জন্ম হ'ব বুলি এটা খবৰ ওলাইছিল আৰু সেই খবৰৰ পিছত এতিয়া ন খবৰ আহি পৰিছে যে জুবিন গাৰ্গৰ কৰবাত জন্ম হৈছে বা জুবিন গাৰ্গৰ আবিৰ্ভাৱ হৈছে কিয়নো অসমৰ অনুৰাগীয়ে সংগীত প্ৰেমীসকলে জুবিন গাৰ্গক মনে প্ৰাণে বিচাৰে আৰু তেনে সময়তে মনে প্ৰাণে বিচাৰি থাকোতে আসলতে এনে ধৰণৰ কৰ্মভাগী সফল হৈ পৰে যিবোৰ কৰ্ম ৰাইজে পৰম দেৱতাৰ ওচৰত পৰমেশ্বৰৰ ওচৰত কাকুতি মিনতি কৰে তেতিয়াই গম পোৱা যায় যে কৰবাত ৰাইজে বিচৰাৰ ধৰণে লাখ লাখ জনতাই কোটি কোটি জনতাই বিচৰাৰ ধৰণেৰে পৰম দেৱতাই এয়া আসলতে আবিৰ্ভাৱ কৰে আৰু তাৰে আবিৰ্ভাৱ এই শিশুটি নেকি এতিয়া প্ৰশ্ন হৈ উঠিছে এই শিশুটিয়ে তেনেহলে জুবিন গাৰ্গ নেকি এনেকেও প্ৰশ্ন উঠিছে আসলতে জুবিন ক্ষেত্ৰত যিমানখিনি মানুহ যায় প্ৰত্যেকৰে অন্তৰ শুদ্ধ সকলোৱে শুদ্ধ মনেৰে যায় আৰু জুবিন গাৰ্গক খুব কাখৰ পৰা পাবৰ কাৰণে যায় কিন্তু এই জুবিন গাৰ্গে আসলতে কায়িকভাৱে নথকাৰ বাবে তেওঁ আপোনাক মাতখাৰ দিব নোৱাৰে কিন্তু তেওঁৰ যি সৃষ্টিৰাজি সেই সৃষ্টিৰাজিয়ে আজিও আমাক মাত দি আছে আজিও আমাৰ হৈ তেওঁ গীত গাই আছে আজিও আমাৰ হৈ তেওঁ কথা কৈ আছে হয় আপোনালোকে আচৰিত নহব আপোনালোকে সোশ্যাল মাধ্যমত যেতিয়া সামাজিক মাধ্যমত আপোনালোকে খুলে তেতিয়া প্ৰতিটো মুহূৰ্ততে জুবিন গাৰ্গে কথা কবলৈ আহে প্ৰতিটো মুহূৰ্ততে জুবিন গাৰ্গে গীত গায় তেনেহলে ভাবিছক মানুহজন আমাৰ মাজত গায়ক হিচাপে নাথাকিলেও কিন্তু এতিয়াও জীৱিত হৈ আছে তেখেতৰ অন্তৰাত্মা জীৱিত হৈ আছে আসলতে যি শিশুটিৰ কথা কোৱা হৈছে জুবিন ক্ষেত্ৰত মাজনিশা এনেকৈ জন্ম হৈছে এটি ল'ৰা সন্তান এই খবৰটো আসলতে এজন জুবিন অনুৰাগীয়ে দিয়া আৰু তেওঁ আসলতে যোৱা ৰাতি এটা সপোনত দেখা পাইছিল যে জুবিন ক্ষেত্ৰত এটি সন্তান জন্ম হৈছে ল'ৰা সন্তান আৰু তেওঁ ভাবিছে বা সেই সপোনটোত গম পাইছে যে হেয়াই জুবিন গাৰ্গৰ পুনৰ জন্ম এনেকৈ তেওঁ ৰাতি সপোনটো দেখিছিল আৰু সপোনটো দেখাৰ পিছত তেওঁ হাড় পাই চক খাই গৈছিল যে সঁচাকৈ জুবিন গাৰ্গ তেনে জীয়াই আছে আমাৰ মাজত জুবিন গাৰ্গৰ জন্ম হৈছে এয়া তেওঁৰ অনুভৱ কল্পনা নে স্বপ্ন এয়া তেওঁ সঠিক ৰূপে নকলেও কিন্তু এটা কথা স্পষ্ট কৰিছে যে এয়া আসলতে তেখেতৰ সপোন আছিল এয়া স্বপ্ন আছিল হয়তো অসমৰ বহু জনসাধাৰণৰ বহু জুবিন প্ৰেমীৰ এই স্বপ্ন চকুত লৈ ঘূৰি ফুৰিছে ধন্যবাদ